বন্ধুসকল, আজি মই আহিলোঁ মাটিমাহ খেতিত। বহুত দিনৰ মূৰত মাটিমাহ খেতিৰ ভিডিঅ'টো বনাই আছোঁ। খেতিটো বহুত ধুনীয়া হৈছে আৰু মই ঘৰে দেখুৱাই আছোঁ, আপোনাৰ চাব পাৰে কিমান ধুনীয়া হৈছে। বহুত মজাৰ খেতিটো হৈছে। আচলতে খেতিটো ভাল হ'লে খেতিত আহি বহি থকাটো ভাল লাগে। তেনে খেতি যদি বেয়া হৈ যায়, খেতিত আহিলে মনত ইমান ভাল নালাগে। তো আমি আজি আহিলোঁ মাটিমাহ খেতিত। এই খেতিটো চাই বহুত ভাল লাগি আছে। আৰু এইবিলাক খেতি কৰোঁতে ইমান খৰচাও নহয়, একদম কম খৰচৰ ভিতৰত হৈ যায়। ইমান কষ্ট কৰিবও নালাগে। এইবিলাক খেতি কৰিলে আপোনাৰ অলপ এটা দুটা হাল মাৰি আপোনাৰ লগে মাটিমাহ আপুনি ছটিয়াই দিব পাৰে। আৰু ছটিয়াই দিলে আপোনাৰ চাব কেইদিনমান পাছত গজি উঠিব আৰু লাহে লাহে খেতিটো হৈ যাব। এই খেতিত সাৰ দিয়াৰ ইমানখিনি প্ৰয়োজন নাই, যদি সাৰুৱা মাটি হয়। আৰু যদি সাৰুৱা মাটি নাথাকে, তেনে অলপ সাৰ দি দিব পাৰে। যদি আপুনি অলপ আপোনাৰ গোবৰ আপোনালোকে ছটিয়াই দিয়ে, তেতিয়া বেছি ভাল হয়। প্ৰথমে যদি গোবৰ ছটিয়াই ভালকৈ আপোনালোকে যদি হাল মাৰি লয়, তেতিয়া খেতিটো বেছি ভাল হয়। মাটিমাহ আপোনাৰ এবিঘা মাটিতো প্ৰায় 8-10 কুইণ্টেলমান হৈ যায়, যদি ভালকৈ খেতিটো হয়। আৰু যিকোনো খেতি কৰিলে অলপ যতন কৰিব লাগে। যতন কৰিলে আপোনাৰ ভাল হয় যিকোনো বস্তু, কিন্তু যতন নকৰিলে আপোনাৰ সকলো বস্তু আপোনাৰ ভাল নহ'ব। এনেকৈ আপোনালোকে যতন যদি কৰে, বহুত ধুনীয়া হ'ব এইবিলাক খেতি। আৰু মাটিমাহ একদম কৰিলে একদম খৰচ নাই ক'লেই চলে। আমি যিটো খেতিত দেখুৱাই আছোঁ, এইটোত খৰচ কৰাই নাই বুলি ক'লে চলে। এই মাটিটোত আপোনাৰ মাত্ৰ কৰা হৈছে, মাটিমাহ কিনি আনি আপুনি ডাইৰেক্ট হাল মাৰি খালি ছটিয়াই দিয়া হৈছে আৰু বেলেগ একোৱে কৰা নাই। এই খেতিটো বহুত বহুত সাৰুৱা মাটি হয়। এইটো পৰি থকা মাটি, তাত খেতি কৰা নাছিলে। সেইকাৰণে এই খেতিটোত আপোনাৰ কোনো সাৰ চাৰ ব্যৱহাৰ কৰা নাই, ডাইৰেক্ট এনেকৈ ছটিয়াই দিয়া হৈছে আৰু খেতিটো ধুনীয়া হৈছে। আৰু মাটিমাহ আচলতে প্ৰতি বছৰে এবাৰ কৰিব লাগে খেতিত। আৰু এইবিলাক খেতি কৰিলে আপোনাৰ লাভটো দুটা লাভ হয়। এটা হ'ল আপুনি মাটিমাহটো পালে, আৰু আনটো হ'ল আপুনি চাব, এই মাটিমাহৰ শিপাত যে আপোনাৰ টোপোলা বান্ধি থাকে, এই টোপোলাত কিন্তু আপোনালোকৰ নাইট্ৰজেন থাকে। চাব, এনেকুৱা টোপোলা যদি আপুনি যিমান গছটো বেছি ভাল হ'ব, আৰু আপুনি চাব টোপোলাটো বেছি বান্ধিব। আৰু যদি টোপোলা বেছি বান্ধে আৰু বেলেগ কিবা এটা যদি আপুনি কৰিব খোজে এই খেতিত, তাৰপাছত চাব এই খেতিটো আৰু বেছি ভাল হ'ব। মাটিমাহ আচলতে বছৰে এবাৰ হ'লেও কৰিব লাগে। প্ৰত্যেকটো মাটিৰ ওপৰত মাটিতে কৰিব লাগে। আপোনাৰ যিমান বিঘা মাটি আছে, 10 বিঘা মাটি আছে, 10 বিঘাত এবাৰ হ'লে আপুনি কৰিব লাগে। বছৰত এবাৰ কৰিলে বেছি ভাল হয়। এনেকুৱা এইটো আচলতে খেতি এইটো আপোনাৰ বহুত লাভজনক খেতি, কষ্টও নাই, আৰামত এইবিলাক খেতি কৰিব পৰা যায়। আৰু যদি আপুনি লওঁতেও এনেকৈ যেতিয়া মাটিমাহ আপুনি যেতিয়া চপাব, তেনেকৈ সেই সময়তো কিন্তু ইমান কষ্ট নহয়। চপোৱাৰ সময়ত একদম কষ্ট নাথাকে। চাওক, এই খেতিটো আমি আপোনালোকক দেখুৱালোঁ। এই খেতিটোত এতিয়ালৈকে ফুল অহা নাই, কেইদিনমান ভিতৰত আপোনাৰ ফুল আহি যাব। তেতিয়া আপোনাৰ গছটো ডাঙৰ হৈ আছে।
হ'লেও মানে বহুত ধুনীয়া হৈ আছে খেতিটো। কেইদিনৰ ভিতৰত আপোনাৰ চব ফুল আহি যাব, আৰু ফুল আহিলেই লগে লগে আপোনাৰ মাটিমাহ পাই যাম। আৰু মাটিমাহ আপোনালোকে সকলোৱে জানে খোৱাটো বহুত ভাল, আৰু মাটিমাহটো সকলোৱে খায়েই ভাল পায়, আৰু বজাৰতো বহুত মূল্য পোৱা যায়। মাটিমাহ 70 টকা 80 টকালৈকে হৈ যায় মাটিমাহ। 70 টকা 80 টকাকৈ যদি কেজি বিক্ৰী কৰে, যদি এবিঘা মাটি যদি আপুনি কৰে, যদি আপোনাৰ 5 কুইণ্টেলেই ধৰক, 5 কুইণ্টেল যদি আপোনালোকৰ যদি হৈ যায়, তে 5 কুইণ্টেলৰ দাম কিমান হ'ব? সেইকাৰণে এইবিলাক খেতি কৰিব লাগে। তো এইটো লাভদায়ক খেতি, কষ্টও নাই, একদম কম কষ্টৰ ভিতৰত খেতিটো হৈ যায়, আৰু পইচাটো আপোনালোক বেছি পোৱা যায়। আমিও কৰোঁ এনেকুৱা খেতি, পাৰিলে আপোনালোকেও কৰক। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব।